উৰুকাৰ দিনটোত সমূহীয়াভাৱে ভোজ ভাত খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা এইবেলি 60 বছৰত ভৰি দিছে তেজপুৰৰ দ পৰ্বতীয়া বেজৰ চুবুৰী গাঁৱত। আৰু মই পৰিৱেশটো দেখুৱাইছোঁ এটা সুন্দৰ ৰূপত বিহুঘৰ গাঁওখনৰ যুৱকসকলে এই মুহূৰ্তত নিৰ্মাণ কৰি আছে। আৰু এই বিহুঘৰ প্ৰাংগণতে গাঁওখনৰ 182টা পৰিয়ালে একেলগে একেটা দিনতেই তেওঁলোকে ভোজ ভাত খায় আৰু এই উৰুকাৰ দিনটো তেওঁলোকে এনেদৰে উদযাপন কৰি আহিছে। সকলোৰে নিজস্ব কৰ্মব্যস্ততাৰ পিছতো গাঁওখনৰ যি ৰাজহুৱাভাৱে নিৰ্মাণ কৰা এই যি বিহুঘৰ সেই বিহুঘৰ প্ৰস্তুতত এই মুহূৰ্তত ব্যস্ত থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সুন্দৰ ৰূপত এটা বিহুঘৰ তেওঁলোকে প্ৰতি বছৰৰ দৰে এইবেলিও প্ৰস্তুত কৰিছে। এইবাৰ কিমান বছৰ হ'ব? এইবাৰ 60 সংখ্যকত আমি ভৰি দিম। আৰু আপোনাৰ বৰ্তমান আমাৰ কাম চলি আছে, আপোনালোকে দেখিছেই প্ৰস্তুতি আমাৰ চলি আছে। গতিকে আৰু আমি কিমান দূৰ পাৰোঁ আমি আৰু আটক-ধুনীয়া কৰিবলৈ চেষ্টা কৰোঁ। নতুন কনচেপ্ট থাকিব নেকি এইবাৰ? নতুন ভাবি থকা হৈছে বৰ্তমান, কিন্তু আমি এইবাৰ আপোনাৰ মেজি দুটা তৈয়াৰ কৰি আৰু এটা ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আৰু চাওঁ কিমান পাৰোঁ আৰু আমি। হয়, নিশ্চিতভাৱে এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিম এই যি দ পৰ্বতীয়া বেজৰ চুবুৰী এই যি বিহুঘৰ আমি দেখুৱাইছোঁ, ইয়াতে নিউজ 18 অসম নৰ্থ ইষ্টে আমি মাঘ বিহুৰ এনিশা উদযাপন কৰিছিলোঁ 2টা বছৰ পূৰ্বে। আৰু প্ৰতি বছৰৰ দৰে গাঁওখনৰ যুৱকসকলৰ যি ঐকান্তিক প্ৰচেষ্টা তেনেদৰে সুন্দৰ ৰূপত তেওঁলোকে ভেলাঘৰ বিহুঘৰ নিৰ্মাণ কৰি আহিছে। আৰু যিহেতু 60 বছৰত এইবাৰ এইখন গাঁওখনৰ নিয়ম একেলগে খোৱাৰ কেইটা পৰিয়াল আছে গাঁওখনৰ? 182 ঘৰ। 182 ঘৰ। অঁ, হাজাৰ ওপৰ হ'ব? হাজাৰ হ'ব হাজাৰ ওপৰ হয়। আমাৰ ইয়াত 1470টামান হ'ব মানুহ। 1470, প্ৰায় 1500। প্ৰায় 1500। হয়, প্ৰায় 1500 মানুহে লগে ভাগে একেলগে খায় গাঁওখনৰ লোকসকলে। আৰু এনেদৰে তেওঁলোকে একতাৰ দোলেৰে গাঁওখনৰ সকলো বান্ধি ৰখাৰ চেষ্টা কৰি আহিছে। আৰু ভোজ ভাত খোৱাৰ অন্তত পিছৰ দিনা যি মেজিঘৰ দাহনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো সকলো গাঁওবাসীয়ে সমানে অংশ লয়। আৰু তাৰ সমান্তৰালভাৱে উদযাপন কৰি মাঘ বিহু আৰু মাঘ বিহুৰ প্ৰাকখনত যিহেতু মাজত কেইটামান দিন তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতিৰে এনেদৰে বেজৰচুবুৰী গাঁৱৰ এইসকল যুৱকে এনেদৰে বিহুঘৰ তথা যি ভেলাঘৰ সেয়া প্ৰস্তুত কৰাত এই মুহূৰ্তত ব্যস্ত থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।